আৰু কংগ্ৰেছৰ যোৱাকালি জলেশ্বৰ সমষ্টিত আমাৰ জলেশ্বৰ সমষ্টিৰ সন্মানীয় বিধায়ক আফতাব মোল্লা ডাঙৰীয়াৰ ঘৰত যি কুৰুক্ষেত্ৰ দেখিলোঁ, আপোনালোকে প্ৰশ্ন সুধিছে, গতিকে এনচাৰটো এইটোৱে দিছোঁ যে এইটোতো কংগ্ৰেছৰ পৰম্পৰা, আৰু বিশেষকৈ আমাৰ এইবিলাক অঞ্চলত কংগ্ৰেছৰ কৰ্মীয়ে মাৰপিট হয়, মাৰামাৰি হয়, এইটো আৰু নতুন কথা নহয়। কিন্তু যিখিনি গম পাইছোঁ, নিৰ্বাচন যেতিয়া আহে তেতিয়া প্ৰাৰ্থিক কেন্দ্ৰিক এটা তেখেতসকলৰ মাজত এটা সংঘাত হয়। সেইটো হ'ল কিছুমান পচা মালক হয়তো টিকিট দিব খোজে, হয়তো গ্ৰহণযোগ্যতা নাই, তেনেকুৱা মানুহক টিকিটটো দিলে বজাৰটো অলপ বেছি গৰম হয়, মানে মালটো হয়তো অলপ বেছি পায়, সেইটো কাৰণে হয়তো সেইটো এটা লৈ কাজিয়া হয়। আৰু যিবিলাক ভাল মানুহ আছে, কংগ্ৰেছতে কিছুমান ভাল কৰ্মী আছে, তেখেতসকলে হয়তো ভাল মানুহ বিচাৰে, গতিকে তেখেতসকলে মাৰামাৰি কৰিবই। গতিকে মাৰামাৰি কৰিব নে ৰাইজৰ কাম কৰিব? আৰম্ভণিতে নিৰ্বাচন হোৱা নাই, মাৰামাৰি আৰম্ভ হ'ল, ৰাইজৰ কাম কেনেকৈ জিকি আহিলে কৰিব কওক, আপোনালোকে কওক। এইটো হয়তো কোনো ধনৰ লেনদেনে হ'ব, এনেকুৱা অনুমান হৈছে। আৰু এটা কথা আমি দেখা পাইছোঁ যে তেখেতসকলৰ ব্লক প্ৰেচিডেণ্ট কামাখ্যা বাৰী সকলৰ কংগ্ৰেছৰ পৰাই তেখেতক নিযুক্তি দিছে ব্লক প্ৰেচিডেণ্ট হিচাপে। গতিকে তেখেতৰতো এটা মৰ্যাদা আছে, পদমৰ্যাদা আছে, গতিকে তেখেতক কিয় আওকাণ কৰিছে সেইটোতো এতিয়া তেখেতৰ সকলৰ ব্যক্তিগত বিষয়, মই আৰু তাত কি ক'ম কওকচোন। ডাঙৰীয়া আমাৰ সদায় দেখা পাওঁ যে তেখেত আমাৰ যিবিলাক মুছলমান অধ্যুষিত অঞ্চল আহে তাতে আহি তেখেত মিটিং কৰে। আৰু আমাৰ মানুহখিনি কিমান দূৰ এতিয়া বুজি পাইছে মই নাজানো, কিন্তু এতিয়া বহুত যুৱ প্ৰজন্ম শিক্ষিত ল'ৰাখিনি বুজি পাইছে যে চাওক, ইয়াতে হিন্দু মুছলমানৰ ৰাজনীতি কথা নাহে। একচুৱেলি আমাৰ অসমৰ যিবিলাক চৰ্চাপুৰীৰ মানুহ আছে বা শিক্ষিত যিবিলাক যুৱক আছে, বাহিৰত পঢ়া শুনা কৰে, আৰু আমাৰ স্থানীয় মানুহ যিখিনি বিশিষ্ট বুদ্ধিজীৱী আছে, তেখেতসকলে বুজি পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কামবিলাক কৰি আছে, অসমৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে, এই কামৰ প্ৰতি চাই এতিয়া মুছলমান মানুহখিনি লাহে লাহে বিজেপিৰ ফালে ধাবিত হৈছে, আৰু জলেশ্বৰ সমষ্টিত দ্বিতীয় চামগুৰিৰ ফালে গতি কৰিছে। তাৰমানে চামগুৰি যেনেকৈ মুছলমান মানুহ ভোট দি জিকাই দিছে, ইয়াতেও এতিয়া লাহে লাহে সেই অৱস্থা হ'বলৈ পাইছে। চাওক তেখেতে কি কাৰণত সভা সমিতি কৰে, এইটো অখিল গগৈ ডাঙৰীয়া অলপ চিঞৰ বাখৰ কৰিয়ে থাকে য'ত যায়, যিটো যেনেকৈ তেখেত সভা সমিতি কৰি আছে ইয়াতে, যেনেকৈ ষ্টেজত যেনেকৈ কৰে, গতিকে তেখেত এজন বিধায়ক, গতিকে সেইখিনি যিমান এটা পৰিৱেশ কথা, সেইবিলাক পুৰণা কথা, আজিকালি যুৱ প্ৰজন্মই এইখিনি কথা আজিকালি গুৰুত্ব নিদিয়ে। আৰু হিন্দু মুছলমানৰ যিটো কৈছে বিজেপিৰ ব্ৰহ্মপুত্ৰ দলিয়াই পেলাই দিব লাগে, এইটো জলেশ্বৰত দলিয়াই কি পেলাব? জলেশ্বৰত কংগ্ৰেছৰ বিধায়ক, চাউল চালমানাত কংগ্ৰেছৰ বিধায়ক, মানকাচৰত AIDFৰ বিধায়ক, ধুবুৰীত AIDFৰ বিধায়ক, তাৰপিছত গোলগঞ্জ কংগ্ৰেছৰ বিধায়ক, এনেকৈ গৈ গৈ থাকক, বিলাসীপাৰা AIDF কংগ্ৰেছৰ বিধায়ক, বৰপেটাত কংগ্ৰেছৰ বিধায়ক, নগাঁৱত কংগ্ৰেছৰ বিধায়ক, গতিকে এইবিলাক ঠাইত কংগ্ৰেছৰ বিধায়ক আছেই। গতিকে ইয়াত হিন্দু মুছলমানৰ কথা কি আহে? গতিকে এইবিলাক ইয়াত ক'লে কি কামডাল হ'ব? গতিকে ইয়াত তেখেতে আচলতে কংগ্ৰেছৰ আওপকীয়াকৈ কংগ্ৰেছৰ লগত তেখেতৰ ভাল এটা সম্পৰ্ক আপোনালোকে জানেই, গতিকে তেখেতে কি কৰি আছে আমি নাজানো, কিন্তু আমাৰ ৰাইজে তেখেতক আজিকালি চাওক, ৱাকাফ বোৰ্ড মই ভালকৈ ষ্টাডি কৰা নাই, মই ষ্টাডি কৰি আছোঁ, এই হিচাপে একদম বেছি মন্তব্য মই নিদিওঁ, কিন্তু মই যিখিনি বেছি অলপ বুজি পাইছোঁ যে ইতিমধ্যে কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক ৱাকাফ বোৰ্ড মানে বনোৱা হৈছিল বা ৱাকাফ বোৰ্ড আছিল, তেতিয়া কিন্তু এই ৱাকাফ বোৰ্ডৰ পৰা মুছলমানৰ যিবিলাক দুখীয়া ৰাইজ আছে তেখেতসকলৰ কোনো উপকাৰ হোৱা নাই। আমাৰ এইবিলাক আমি বিচাৰিছোঁ যে ৱাকাফ বোৰ্ডৰ যিমান সম্পত্তি আছে এইবিলাক টকা পইচা সকলো দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে এইটো মানে খৰচ হ'ব লাগে বা তেখেতসকলৰ উন্নতিৰ কাৰণে খৰচ হ'ব লাগে। কিন্তু মই যিখিনি জানিছোঁ যে পৃথিৱীৰ ভিতৰত যিমান ইছলামিক দেশ আছে তাতে কিন্তু ৱাকাফ বোৰ্ড নাই বুলি শুনিছোঁ, এতিয়া আছে নে নাই মই নাজানো, তাতে মই ভালকৈ ষ্টাডি কৰি অধ্যয়ন কৰি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। আগতকৈ আমাৰ ফলাফল ভাল হ'ব, কাৰণ বিজেপি আমাৰ ইয়াত মিত্ৰতা আছে, গতিকে AGPৰ ফালৰ পৰাও প্ৰাৰ্থিত্ব দিব আৰু বিজেপিৰ ফালৰ পৰাও দিব। বেছিভাগ এইবিলাক ঠাইত আমাৰ এতিয়া দলে কি সিদ্ধান্ত আমি নাজানো, কিন্তু জানো বিজেপি আৰু AGP মিলি টিকেট দিব। গতিকে ফলাফল আগতকৈ দিনে দিনে ভাল হৈ আছে আৰু ভাল হ'ব, আপোনালোকে চাব। বিশেষকৈ আমাৰ জলেশ্বৰ সমষ্টিত গুৰিয়াদাব যিটো ZPC আছে এইটো জয় হ'ব, এইটো আপোনালোকে নিশ্চিত থাকক। বাকীবিলাকো হ'ব, কিন্তু ইয়াত মানে কাৰ্যকৰ্তাৰ উৎসাহ বেছি দেখা গৈছে। বহুত প্ৰাৰ্থী চব ভাল নিকা প্ৰাৰ্থী, যাৰ কোনো ধৰণৰ মানে ক্ৰাইম নাই, কেছ নাই বা ভদ্ৰ মানুহ, যিবিলাক প্ৰাৰ্থীয়ে ৰাইজৰ কাম কৰিব, ৰাইজৰ আগতো কাম কৰি আহিছে, এনেকুৱা ভাল প্ৰাৰ্থী বাছনি কৰি আমাৰ দলে সিদ্ধান্ত ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।